এল'ভেৰাটো খাই মোৰ নিজৰ ডায়েবেটিছ আছিল, হাই প্ৰেছাৰ আছিল, তাৰোপৰি মোৰ শৰীৰটো দুৰ্বল আছিল। কাৰণে মানে মোৰ মিছেছৰ ডায়েবেটিছটো কমিছে। আগতে কিমান আছিলে? আগতে আপোনাৰ 160 মান আছিলে। 160 মান আছিলে আপোনাৰ পিপি খালী পেটত। হয়। এতিয়া কিমান? এইটো খোৱাৰ পিছত কিমান পাইছে? 112 পাইছে। আচ্ছা। এই ঔষধটো ৰেগুলাৰ আজি খাই থকাৰ কাৰণে মই শৰীৰ সুস্থ, খোজকাঢ়ি ফুৰিব পাৰোঁ, মোৰ শৰীৰৰ শক্তি আহিছে। 10 দিন আগত 250 আছিল হয় চুগাৰ, আজি টেষ্ট কৰিছো মই, হয় আজি চেক কৰাতে 129 আছিল, মানে 10 দিনত মোৰ 120 কমি গৈছে। মোৰ আগতে চুগাৰ আছিল খালী পেটত আছিল 175 আৰু খোৱাৰ পিছত হৈছিল 261। এই তুলসী ৰস আৰু এই আইডেল এল'ভেৰা খাই মোটামুটি মই ভাল পাইছো। এতিয়াতো ক'ব গ'লে নৰ্মেলে। খালী পেটত বৰ্তমান মোৰ 112 আৰু খোৱাৰ পিছত হৈছে 141। মোৰ চুগাৰ কি হেৰি আছিল 480 আছিল, এখন বৰ্তমান 160 হৈছে, কমি গৈছে বহুত। দেহাটাও কিন্তু বহুতখিনি আৰাম পাইছোঁ। ফেচবুকত চাইছিলোঁ, ফেচবুকৰ পৰা মই এইটো পাইছোঁ আৰু বস্তুটো খাই পেলাই বহুত ভালো পাইছোঁ। একচুৱেলি মোৰ চুগাৰ আৰু প্ৰেছাৰ কোনো নাই, মোৰ এতিয়া চুগাৰটো একেবাৰে নৰ্মেল আৰু প্ৰেছাৰটো একেবাৰে নৰ্মেল হৈ গ'ল। মোৰ নাম শ্ৰী অজিত বৰ্মন, মই নলবাৰী জিলাৰ বালিজাৰ গাঁৱৰ পৰা কৈ আছিলোঁ। মই এটা প্ৰডাক্ট পাইছোঁ, এইটো আপোনাৰ আইডিয়েল এল'ভেৰা জুচ আৰু লগত তুলসী এটা আছে, এইটো চাই লওক, এই তুলসী জুচ। এইটো মই মিছেছৰ ডায়েবেটিছ থকাৰ কাৰণে মানে মই লৈছিলোঁ এই বস্তুটো। মই একচুৱেলি মোৰ ঘৰ যোৰহাটত, মই গুৱাহাটীত চাকৰি কৰোঁ। বৰ্তমান গুৱাহাটীৰ পৰাই কৰি আছোঁ। আপুনি কিমান দিন ধৰি ইউজ কৰি আছে এইটো? 4 মাহ হৈ গ'ল। হয়। আপোনাৰ আগতে প্ৰেছাৰ চুগাৰ কিমান মান আছিলে, কেনেকুৱা আছিলে? চুগাৰ আছিলে মোৰ 350, 300 কণ্টিনিউ থাকে। আনকি আগতবাৰ প্ৰেছাৰটো মোৰ মানে গোটেই শৰীৰটো হেৰি কৰি পেলাইছিল। হয়। এতিয়া আপুনি এইটো খোৱাৰ পিছত চুগাৰ কেনেকুৱা পাইছে? চুগাৰ ভাল, কিন্তু মই এতিয়া চুগাৰৰ টেবলেট যিটো খাইছিলোঁ সেইটো প্ৰায় নোখোৱা হৈছে। এই 2 দিন ধৰিতো মই খোৱাই নাই টেবলেট। হয়। খোৱা নাই, কিন্তু কোনো প্ৰব্লেম দিয়া নাই। হয়, সুমিত বড়ো, মই গুৱাহাটী কেৰাকুচিৰ পৰা কৈছোঁ। শ্ৰী বিভূষণ তালুকদাৰ, মোৰ ঘৰ কাহিলীপাৰা, গুৱাহাটী। শ্ৰী প্ৰদেশ ৰাভা, মোৰ ঘৰ ধূপধাৰা কথাগুটি। আইডেল এল'ভেৰা জুচটো মই আজি 2 মাহ হ'ল খোৱা আৰম্ভ কৰা। চুগাৰৰ কাৰণে সেইটো খাই আছোঁ। হয়। এতিয়া কেনেকুৱা পাইছে আপুনি? এতিয়া আগতছে মই বহুত ভাল পাইছোঁ। হয়। চুগাৰ মোৰ আগতে ফাষ্টিং আছিলে 150। হয়। আৰু খোৱাৰ পিছত কিমান আছিলে? খোৱাৰ পিছত আছিলে 300। এইটো খোৱাৰ পিছত আপুনি আইডিয়েল এল'ভেৰা ইউজ কৰাৰ পিছত এতিয়া কেনেকুৱা আছে আপুনি? এতিয়া